নমস্কাৰ বন্ধুসকল, যিসকলে পলিটেকনিকৰ কাৰণে অনলাইন কৰিছিলে, পলিটেকনিকৰ আজি প্ৰথমখন লিষ্ট মাৰিছে আৰু আপোনালোকলৈ হয়তো মেছেজ গৈছে বা আপোনালোকে কেনেদৰে চেক কৰিব সেই বিষয়ে যি ভিডিঅ'টো লৈ আহিছোঁ। ইয়াৰ পিছত কি কৰিব লাগিব সেই বিষয়ে আপোনালোকক জনাই দিম। যদি আপোনালোকৰ নাম আহিছে আপোনালোকে কি কৰিব, SMS আহিছে কি কৰিব, ইমেইল আহিছে কি কৰিব লাগিব। এতিয়া প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে নিজৰ ID আৰু পাছৱৰ্ডটো মাৰি আপোনালোকে এনেদৰে লগইন কৰি ল'ব। লগইন কৰিলে আপোনালোকে এনেদৰে ইণ্টাৰফেচটো আহি যাব। দেখিছে আপুনি গোটেই ডিটেইলছটো, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৱেলকাম এনেকৈ নামটো আহি গৈছে। ভিউ প্ৰফাইলত যাব পাৰে, প্ৰফাইল, চিলেক্ট প্ৰগ্ৰাম, পে'মেণ্ট কিবা এটা অপশ্যন আছে। তাত আপুনি তলত দেখিছেনে ফৰ্ম নাম্বাৰ ওলাইছে, আপোনালোকৰ ফৰ্ম নাম্বাৰটো, প্ৰগ্ৰেমটো ওলাইছে, ডেট আৰু ষ্টেটাছ এইকেইটা ওলাইছে। আৰু তাত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিছে HRS প্ৰিন্সিপাল ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মেকানিকেল, অট'মোবাইল ইঞ্জিনিয়াৰিং। আৰু এইটো ফৰ্ম নাম্বাৰ দেখিছে, ৰেফাৰেঞ্চ ইমান চইচ নাম্বাৰ 4, 4 নম্বৰ চইচত আছিলে এইটো। গতিকে এইটো আহি গৈছে ইয়াত আপুনি দেখিছে একচেপ্ট এল'কেশ্যন আৰু ৰিজেক্ট এল'কেশ্যন। যদি আপুনি এইটো ল'ব বিচাৰে নাই তেতিয়া ৰিজেক্ট কৰিব পাৰে। যদি একচেপ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো আপোনালোকে একচেপ্ট আজিয়ে কৰিব, এতিয়াই কৰক সোনকালে, কিয়নো পিছত দেখিছে আপুনি সমৰ্থ পৰ্টেলত যেতিয়া BA এডমিশ্যন ল'বলৈ গৈছিল, BA BSc BCom, তেতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল সকলো ষ্টুডেণ্ট। গতিকে সেয়া যাতে নহয় তাৰ বাবে আপোনালোকে একচেপ্ট এল'কেশ্যন, যদি আপুনি এইটোত এডমিশ্যন ল'ব বিচাৰিছে, যদি আপোনালোকে ছিট পোৱা বিষয়টো আপুনি ছেটিছফাইড হৈছে, তেতিয়া আপুনি একচেপ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছেনে কিবা এটা অপশ্যন আছে, হিয়াৰ বাই ডিক্লেয়াৰ ডেট I wish to take admission দিছ প্ৰগ্ৰেম, তাত কৰিব লাগিব। তাৰপিছত আপোনালোকে 2 নম্বৰটোত কৰিব লাগিব। ঠিক সেইদৰে আপোনালোকে এণ্টি ৰেগিঙৰ এটা এফিডেভিট দিব লাগিব সময়ত, আৰু অৰিজিনেল যিখিনি ডকুমেণ্ট দিছিলে সেই ভেৰিফিকেশ্যনৰ সময়ত সেই একেখিনিকে প্ৰডিউচ কৰিম বুলি আপোনালোকে যিটো টিক মাৰ্ক দিছে সেইটো টিক মাৰ্ক কৰি একচেপ্ট কৰি দিব লাগিব। একচেপ্ট কৰাৰ পাছত আপোনালোকৰ এনেদৰে কলেজ ডিপাৰ্টমেণ্টটো আহি যাব, প্ৰগ্ৰেম, ৰেফাৰেঞ্চ ফৰ্ম নাম্বাৰ এই গোটেইখিনি ইয়াত আহি যাব। দেখিছে, তাৰপিছত আণ্ডাৰ ৰিভিউ এট কলেজ বুলি আহিছে আৰু ওপৰত লিখা আছে ইউ হেভ একচেপ্টেড প্ৰভিজনেল এলটমেণ্ট এপ্লিকেশ্যন নাম্বাৰ ইমান টাইম, এই টাইমটো লিখা আছে। তাৰপিছত এতিয়া আপোনালোকে কলেজলৈ যাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। যেনেদৰে সমৰ্থৰ যি ডিগ্ৰী এডমিশ্যনৰ কাৰণে হৈছিলে সেই একেই প্ৰচেছ, একেধৰণেই আপোনালোকে যাব লাগিব কলেজলৈ। সেই যিখন কলেজত আপোনালোকে ছিটটো একচেপ্ট কৰিছে সেই কলেজখনলৈ আপোনালোক যাব লাগিব। আৰু কেনেধৰণে কি প্ৰচেছত এডমিশ্যনটো হ'ব সেই বিষয়ে এতিয়ালৈকে দিয়া নাই, কাউন্সেলিং কেনেকৈ হ'ব সেই বিষয়ে এতিয়ালৈকে দিয়া নাই। ফাৰ্ষ্ট ৰাউণ্ড ছিট কেটেগৰী EWS কোটা এনেকৈ দিছে, সকলোৱে কোটাটো এনেদৰে আহি যাব। আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলছ এডমিশ্যন প্ৰচেছটোৰ বিষয়ে ন'টিছ জাৰি কৰিছে তেওঁলোকে, ওপৰত যিটো ন'টিছ অপশ্যন দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ন'টিছখিনি আহি যাব। আপোনালোকে দেখিছে 15 জুলাই অৰ্থাৎ আজি দুটাকৈ এই ইউজাৰ মেনুৱেলকেইখন ডাউনলোড কৰিব লাগিব। এডমিশ্যন অফাৰ ইউজাৰ মেনুৱেল, সেইখন আপোনালোকে ভালদৰে পঢ়ি চাব। এতিয়া ডাউনলোড হোৱা নাই, ছাৰ্ভাৰ একেবাৰে ডাউন হৈ গৈছে। গাইডলাইন ফ'ল' বাই অনলাইন কাউন্সেলিং, যিটো গাইডলাইন আছে সেই গাইডলাইনটো আপোনালোকে ফ'ল' কৰা যিখন কাউন্সেলিঙৰ প্ৰচেছ আছে সেইটো এতিয়ালৈকে ডাউনলোড হোৱা নাই। আপোনালোকে ইয়াত গৈ আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰিব। ভিউ ডকুমেণ্টত আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ব। বৰ্তমান একেবাৰে বেয়া যিটো ছাৰ্ভাৰ সেইটো অতি ডাউন হৈ গৈছে, কিয়নো গোটেই অল অসমত সকলোৱে পলিটেকনিকৰ কাৰণে যিমানসকলে এডমিশ্যন কৰিছিল প্ৰায় 6 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিলে, সকলোৱে এইটো ক্লিক কৰি আছে। গতিকে সেয়েহে ছাৰ্ভাৰটো ডাউন হৈ গৈছে। গতিকে আপোনালোকে পিছত হ'লেও এইখিনি আপোনালোকে চাব পাৰিব। ইয়াত সকলো ন'টিছ আছে, আপোনালোকে এটা এটাকৈ ন'টিছ আপোনালোকে ডাউনলোড কৰি পঢ়ি চাব। আপোনালোকে এইসমূহ কাম কৰাৰ আগত, এডমিশ্যনলৈ আগবঢ়াৰ আগত, এডমিশ্যন একচেপ্ট কৰাৰ আগত এইখিনি আপোনালোকে গাইডলাইন পঢ়ি চাব। তাৰপিছত ইয়াতে এডমিশ্যনৰ প্ৰচেছটো গোটেইটো আপোনালোকে দিয়া আছে। মই যদি PDFটো ডাউনলোড কৰিব পাৰোঁ আপোনালোকৰ আগলৈ ভিডিঅ'ৰ যোগেদি সেই ডকুমেণ্টখিনিত কি কি কৰিছে, কি কথা আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আগলৈকে। প্ৰতিটো ডকুমেণ্ট এনেকৈ খুলিছোঁ, ৱেবছাইটটো ডাউন হৈ গৈছে, মাত্ৰ একচেপ্টহে কৰিব পাৰিছোঁ। আৰু লাহে লাহে এইটো ঠিক হ'ব বা লাহে লাহে আৰু ডাউন হৈ যাব। গতিকে আপোনালোকে যদি একচেপ্ট কৰিব বিচাৰিছে এডমিশ্যনটো, আপোনালোকে অতি সোনকালে একচেপ্ট কৰি লওক, পাছত যাতে প্ৰব্লেম নহয়। আৰু এবাৰ একচেপ্ট কৰাৰ পাছত এতিয়ালৈকে কোনো ধৰণৰ একচেপ্ট যিটো বস্তু সেইটো উইথড্ৰ কৰাৰ কোনো ধৰণৰ ইয়াত অপশ্যন দিয়া নাই। গতিকে একচেপ্ট কৰোঁতে আপোনালোকে ভাবি চিন্তিহে একচেপ্ট কৰিব। পিছত ভুলতে যদি একচেপ্ট কৰি দিয়ে, আপোনালোকে যদি ইচ্ছা নাথাকে একচেপ্ট কৰি দিয়ে, তেতিয়া কিন্তু উইথড্ৰ কৰাৰ কোনো প্ৰচেছ এতিয়ালৈকে জনোৱা নাই। গতিকে খুব সাৱধানে আপোনালোকে দিব। আৰু কি কি ডকুমেণ্ট দিব লাগিব, কেনেদৰে এডমিশ্যন ল'ব লাগিব, কিমান টকা এডমিশ্যন হ'ব, সেই সকলো প্ৰচেছ তেওঁলোকে বেক টু বেক গাইডলাইন যোগেদি দি যাব। গতিকে আপোনালোকে এই ৱেবছাইটটো যিটো মই ডেছক্ৰিপশ্যনত দিছোঁ সেইটো আপোনালোকে লগ ইন কৰি
ভিজিট কৰি থাকিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।